হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, জীৱিত ঈশ্বৰে আমাক সুন্দৰ দিনবিলাক দি আছে আৰু তেওঁৰ অনুগ্ৰহ আমাক সকলোকে ভালে ৰাখি আছে। তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ জকৰীয়া 9 অধ্যায়ৰ 12 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, হে আশা কৰা বন্দিয়াৰবিলাক, তোমালোকে উলটি দৃঢ় দুৰ্গলৈ আহা। মই আজিয়ে প্ৰকাশ কৰিছোঁ যে মই তোমাক দুগুণ মংগল দান কৰিম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, ইয়াতে 9 অধ্যায়ত যদি আমি সম্পূৰ্ণকৈ যদি পঢ়োঁ, তেনেহ'লে ইয়াতে কৈ আছে যে ইজৰাইলৰ শত্ৰুবোৰে ভোগ কৰিবলগীয়া দণ্ড আৰু কি কৈছে, অভিষিক্ত জনাৰ আগমন বুলি কৈছে। হালেলুয়া। ইয়াতে এনেকৈ কৈ আছে যে সেই আশা কৰা বন্দিয়াৰবিলাক বুলি কৈছে, যিবিলাকে আমি আশা কৰি থাকোঁ আমাৰ ঈশ্বৰক আমি লগ পাম, আমাৰ ঈশ্বৰ আমাৰ লগত আহিব, আমাক ল'ব আহিব, আমি এদিন হ'লে আমাৰ প্ৰভুক দেখিবলৈ পাম, আমি আশা কৰি আছোঁ। আৰু যিবিলাক উদ্ধাৰ পাবৰ কাৰণে ইচ্ছা কৰি আছে আৰু বন্দী অৱস্থাত আছে, এনেকুৱা ব্যক্তিসকলৰ কাৰণে ঈশ্বৰৰ বাক্যই কৈ আছে যে তোমালোকে উলটি দৃঢ় দুৰ্গলৈ আহা বুলি কৈছে। দৃঢ় দুৰ্গ, আমাৰ দৃঢ় দুৰ্গ হৈছে আমাৰ ঈশ্বৰ জিহুৱা। আমি তেওঁতে আশ্ৰয় ল'ব লাগিব। আমাৰ যিমানে সমস্যাই হওক, যিমানে আমাৰ তাৰণাই হওক, আমাৰ ঈশ্বৰ জিহুৱা আমাৰ কাৰণে দৃঢ় দুৰ্গ হয়। হালেলুয়া। আৰু তেওঁৱে কৈছে যে মই আজিয়ে প্ৰকাশ কৰিছোঁ বুলি কৈছে যে মই তোমাক দুগুণ মংগল দান কৰিম বুলি কৈছে। আমি যদি আমাৰ ঈশ্বৰৰ লগত লাগি থাকোঁ, আমাৰ যিমানে বন্দী অৱস্থা হওক, যিমানে বেয়া অৱস্থা হওক, তেওঁ আমাক উঠাব, তেওঁ আমাক দুগুণ আমাক আশীৰ্বাদ কৰিব। আমি কেৱল চকুৰে চাই থকাটোকে আমি বিশ্বাস কৰোঁ, কিন্তু ঈশ্বৰে আমি চকুৰে যিটো দেখা নাই, আমি যিটো ভবা নাই, আমি যিটো কোনোদিনো সংকল্পই কৰা নাই, এইটো ঈশ্বৰে আমাক দেউতাৰ ঈশ্বৰ হয়। যদি আমি নাভাবোঁ, সেইটোৱে ঈশ্বৰে আমাক দিয়ে। আমেন। সেইকাৰণে আমাক কৈ আছে যে উলটি দৃঢ় দুৰ্গলৈ আহা বুলি কৈছে। ইয়াতে ইজৰাইলৰ মানুহবিলাকক কথা কৈ আছে, আৰু যিটো ইজৰাইলৰ পক্ষে যিটো শত্ৰু ভাৱ আছিলে, এই মানুহবিলাকৰ কাৰণে ঈশ্বৰৰ বাক্যই কৈ আছে। আজি আমি ঈশ্বৰক জনা মানুহ হয়, আমাৰ শত্ৰুবোৰৰ কাৰণেও ঈশ্বৰৰ বাক্যই কৈ আছে যে উলটি আহিবৰ কাৰণে, ঈশ্বৰ জিহুৱাত বন পালন কৰিবৰ কাৰণে ঈশ্বৰৰ বাক্যই আজি কৈ আছে। আজি বহুতো মানুহ খ্ৰীষ্টক পায়ো খ্ৰীষ্টৰ লগত থকা নাই, খ্ৰীষ্টৰ বাক্যত থকা নাই, খ্ৰীষ্টৰ লগত সম্বন্ধ নাই, এনেকুৱা মানুহবিলাকৰ কাৰণে ঈশ্বৰৰ বাক্যই কৈছে উলটি আহা, দুগুণ আশীৰ্বাদ কৰিব ঈশ্বৰে আমাক। তেওঁ দুগুণ আমাক মংগল দান কৰিব, আশীৰ্বাদ দান কৰিব, আৰু আমি যিটো ভবা নাই তেওঁ এইটো দিব। তেওঁ প্ৰকাশ কৰিছে, তেওঁ আজিয়ে প্ৰকাশ কৰিছে বুলি কৈছে। ঈশ্বৰে আমাৰ কাৰণে প্ৰকাশ কৰি থাকে, কিন্তু আমি ধৰিব নোৱাৰোঁ, আমি বুজি নাপাওঁ তেওঁ কেনেকৈ প্ৰকাশ কৰে। কিন্তু আমি যদি তেওঁৰ লগত সদায় সম্বন্ধ ৰাখোঁ, প্ৰাৰ্থনা আৰাধনাত থাকোঁ, তেনেহ'লে আমি মংগলবিলাক দেখিবলৈ পাম আৰু তেওঁৰ প্ৰকাশবোৰ আমি চিনি পাম। হালেলুয়া। সেইকাৰণে আমি আশা কৰি আছোঁ, যিটো ঈশ্বৰ জিহুৱাত আমি আশা কৰি আছোঁ। আমি আমাৰ বিশ্বাসভূমি ঈশ্বৰ জিহুৱা হয়, আৰু আমি তেওঁকে আশা কৰোঁ। সেইকাৰণে বাক্যই কৈছে সেই আশা কৰা বন্দিয়াৰবিলাক বুলি কৈছে, যিবিলাকে আজি দুখীয়া হৈ আছে, অভাৱী হৈ আছে, কিন্তু দুষ্কৰ্ম নকৰি ঈশ্বৰ জিহুৱাত ভৰসা কৰিছে। এনেকুৱা মানুহবিলাকৰ কাৰণে ঈশ্বৰে এই বাক্য কৈছে যে উলটি আহা দৃঢ় দুৰ্গলৈ বুলি কৈ আছে। আমেন। প্ৰভু চাকিসকল, মই বিশ্বাস কৰোঁ আমি সকলোৱে তেওঁৰ ওচৰলৈ যাম, আৰু তেওঁৰ ওচৰত আমি আহিছোঁ, তেওঁ মংগল দান কৰিব দুগুণ, আৰু আমি তেওঁতে আশা কৰোঁ। হালেলুয়া। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি মৰমীয়াল হয়, তুমি দয়ালু হয়। ধন্যবাদ দিওঁ তোমাৰ বাক্যৰ কাৰণে। তোমাৰ বাক্যই আমাক পুনৰাই জীয়াই, তোমাৰ বাক্যই আমাক পুনৰাই সবল সতেজ কৰে। প্ৰভু, আমি যে আশা কৰি থকা বন্দিয়াৰবিলাকৰ নিচিনা প্ৰভু, কিন্তু তুমি আমাক দুগুণ মংগল দান কৰিছা, আৰু আমাৰ বন্দী অৱস্থাৰ পৰা তুমি আমাক ৰক্ষা কৰিছা। তাৰ কাৰণে ধন্যবাদ দিওঁ। আৰু আজি যিসকলে তোমাক জনা নাই, বন্দী অৱস্থাত আছে, তেওঁবিলাকক তুমি
তোমাৰ আশা যিটো তুমি আমাক দিছা প্ৰভু তুমি যে আমাক ল'ব আহিবা আৰু যিটো তোমাৰ প্ৰকাশ তুমি কৰিছা তেতিয়া আমি যাতে তোমাৰ প্ৰকাশটো দেখা পাওঁ তুমি এনেকৈ আশীৰ্বাদ কৰিবা আজি যিবিলাকৰ চকু অন্ধ হৈ আছে জ্ঞানৰ চকুবিলাক মুকলি কৰি দিয়া প্ৰভু তেওঁবিলাকেও যদি তোমাক জানে এই সকলো যাচনা ত্ৰাণকৰ্তা জীৱিত নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড